মা অলপ বেছি। পিছে মায়ে অলপ আগত কোৱা শব্দটো কোৱাচোন। সংস্কৃতি বোপাই, সংস্কৃতি। এতিয়া সংস্কৃতি মানে কি? সংস্কৃতি মানে ৰ'বা, তোমাৰ ফুৰাতকৈ মোবাইলতে চাওঁ। সেয়া মই কৈছিলো নহয়, কি যে হ'ব আৰু হ'ব কোনো আগ্ৰহেই নকৰে। তুমি শুদ্ধ কথাই কৈছা, কিন্তু এটা কথা মন কৰিছানে যে শিক্ষাৰ গুৰি নিজৰ এই ঘৰখনেই শিক্ষাৰ কঠীয়াতলী। সন্তানৰ শিক্ষাৰ প্ৰথম গুৰু এই পিতৃ আৰু তুমি মাতৃহে। হয় পাই, আপোনালোকে ঠিকেই কৈছে, কিন্তু মই এটা কথা অনুভৱ কৰিছোঁ আকৌ যে সিদ্ধাৰ্থতকৈ বেছি। পিছে কোনজন শ্ৰীমন্ত শংকৰদেৱ? ৰ'বা, মোবাইলতে চাওঁ। সেয়া দেখিলা নহয়, সৰু সৰু কথা মোবাইল। এই ৰ'বাচোন ৰ'বা সিদ্ধাৰ্থ, সকলো বস্তু মোবাইলত চালেই নহয় ন। মই তোমাৰ ছবি এখন আঁকি দেখাইছোঁ। ৰুলে কদম পুলি ভকতে জিৰাব বুলি। শ্ৰীৰাম ৰাম শংকৰে খন্দালে নামৰে পুখুৰী মাধৱে বন্ধালে আলি। ভেটি কটকটীয়া কৰি থৈ গ'ল। অকল ৰচনাই নহয় কিন্তু আকৌ তেওঁ আমাক বৰগীত গাবলৈও শিকাইছিলে। দুটি বৰ্ণ ভাষা নিৰ্বিশেষ 120 বছৰ জীয়াই আছিল আৰু 12 বছৰ বয়সত বিভিন্ন তীৰ্থস্থান ভ্ৰমণ কৰি আহি অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল আৰু 12 বছৰ বয়সতে বৰগীতো ৰচনা কৰিছিল। জীৱনৰ শেষৰ কালছোৱাত কোচ ৰজা নৰনাৰায়ণৰ ৰাজসভাত আছিল আৰু তাতে গুৰুজনাই শেষ নিশ্বাস এৰি পৰম ধামলৈ গতি কৰে। এইবোৰ কথা তেখেতসকলৰ জীৱনীত পঢ়িহে গম পাবি। এইবোৰ কিতাপ পঢ়াটো বহুত দৰকাৰী, তই পঢ়িবিচোন দেই। কিন্তু আজিৰ যুগত সেই সংস্কৃতিৰ দাপোনবোৰ চাবলৈ কাৰো সময় নাই। লাহে লাহে সকলোবোৰ কৃত্ৰিমতা হৈ পৰিছে। আজি আমাৰ অতি মৰমৰ বিহুকেইটা পাইছোঁ। আজি সেই ৰঙালী বিহু বিশ্ব দৰবাৰত জিলিকি পৰিছে। মানে বিহুটো কেও নাছিল, বিহুটো উঠাবলৈ চেষ্টা কৰিছিল। মাঘ বিহু প্ৰথমতে আমাৰ বহাগ বিহু ৰঙালী বিহু বুলিও কোৱা হয়। এই বিহুটোত আমি সকলোৱে ৰং ধেমালি কৰি নাচ বাগ কৰোঁ। তাৰ পাছত আহে কাতি বিহু কঙালী বিহু বুলিও কোৱা হয়। এই বিহুটোত আমি পথাৰলৈ গৈ চাকি জ্বলাওঁ। আৰু এতিয়া আহা আমাৰ সকলোৰে মৰমৰ মাঘ বিহুৰ কথা কওঁ। মাঘ বিহু ভোগালী বিহু বুলিও জনা হয়। এই বিহুটোত সকলো সপৰিয়ালে লগ হৈ ভোজ ভাত খাওঁ আৰু ৰাতিপুৱা সময়ত মেজি জ্বলাই অগ্নি দেৱতাক পূজা অৰ্পণ কৰোঁ। ঠিক তেনেদৰে এটা জাতিৰ বিষয়ে সাহিত্য চৰ্চা কৰিলে আৰু মহান লোকৰ বিষয়ে অধ্যয়ন কৰিলে সেই জাতিৰ বুৰঞ্জী পঢ়িলে সকলো কথা স্পষ্ট হৈ পৰে। এতিয়া বুজিছো অলপ। আজিৰ দিনটো কিন্তু বহুত ভাল গ'ল দেই। আজি সিদ্ধাৰ্থেও বহুত কথা বুজি পালে আকৌ। মা, দেউতা আৰু ছাৰ, আজি মই বহুত কথা গম পালোঁ। সেয়েহে আজিৰ পৰা মই অধ্যয়ন কৰিম আৰু মোৰ মা আৰু দেউতাৰ কষ্টৰ মান ৰাখিম। সেয়া তোমাৰ বাৰু খংটো জামৰিলে বাৰু। এইটো বিহুত মানে খানা খায়। তোৰ অকল খোৱা আৰু মোবাইল চোৱা, তাৰ বাহিৰে জানো কিবা গম পাৱ তই? এই খাওঁ নকৰি কি ক'বহে। আজি ভোজ ভাতটো ইয়াতে খাই যাওঁ তেন্তে।